নমস্কাৰ প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ। আপোনালোকে জানে যে আৰু মাত্ৰ 2 মাহৰ পিছতে ভাৰতবৰ্ষত সাধাৰণ নিৰ্বাচন লোকসভাৰ বাবে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু এই সময়ছোৱাত আমাৰ দেশত বিভিন্ন ধৰণৰ ৰাজনৈতিক ঘটনা ঘটি আছে। এফালে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা, আনফালে ইণ্ডিয়া যিটো ব্লক আছিলে তাৰ মাজত ভাঙন, নীতিশ কুমাৰে আকৌ RJDৰ পৰা আঁতৰি গৈ পেলাই আকৌ বিজেপিৰ লগ লাগিছে। বিভিন্ন ধৰণৰ ৰাজনৈতিক ঘটনা ঘটি আছে। কালি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনক ইডিয়ে গ্ৰেপ্তাৰ কৰিছে। বিভিন্ন ধৰণৰ ঘটনা, কিন্তু এই ঘটনাবিলাকৰ মাজত আৰু এটা কথা আপোনালোকে নিশ্চয় শুনি আছে, দেখি আছে, এইটোক লৈ পেলাই প্ৰচাৰ আপোনালোকে দেখিছে। বিভিন্ন ধৰণৰ ইউটিউবত বাতৰি দেখিছে, ইউটিউব ওলাইছে যে এই যে EVMৰ যিটো হেকিং, যে EVM হেকিং কৰিব পাৰি নে নোৱাৰি, EVMক লৈ পেলাই যিটো নিৰ্বাচন EVM আমাৰ যিটো ভোট গ্ৰহণ প্ৰক্ৰিয়া, EVMৰ যোগেদি ইলেক্ট্ৰনিক ভোটিং মেচিনৰ যোগেদি যিটো ভোট গ্ৰহণ প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো নিৰ্ভুল নে, এই প্ৰক্ৰিয়াটো স্বচ্ছ নে, এই লৈ পেলাই বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে। আৰু যোৱাকালি দুটা বস্তু মই দেখিছোঁ। মোৰ বন্ধু এজন আছে, তেওঁ যোৰহাটত থাকে, তেওঁৰ নাম মনোৰঞ্জন গোস্বামী। তেওঁ প্ৰায় প্ৰতিদিনে মোক তেওঁ এই যে EVM কেনেকুৱাকৈ হেকিং কৰিব পাৰি, EVMৰ যোগেদি হোৱা নিৰ্বাচনত যে বহু ধৰণৰ খেলি মেলি হ'ব পাৰে, এই লৈ পেলাই তেওঁ প্ৰায় প্ৰতিদিনে মোলৈ এটাকৈ বা কেতিয়াবা দুটাও তেওঁ মোক ভিডিঅ' পঠিয়ায়। এতিয়া প্ৰশ্নটো হৈছে যে কালি দুটা ঘটনা, বহু ধৰণৰ বিভিন্ন ধৰণৰ এইটোক লৈ বিভিন্ন ধৰণৰ বিতৰ্ক হৈ আছে, বিভিন্ন ধৰণৰ আলোচনা হৈ আছে। কিন্তু কালি দুটা বস্তু, এটা হৈছে এটা প্ৰবন্ধ, এটা এখন চিঠি ইলেকশ্যন কমিশ্যনাৰলৈ, চিফ ইলেকশ্যন মুখ্য নিৰ্বাচনী আয়ুক্তলৈ এখন চিঠি লিখিছে। তেওঁৰ নামটো হৈছে EAS শৰ্মা। তেওঁ ভাৰত চৰকাৰৰ তেওঁ পূৰ্বৰ সচিব আছিলে। তেওঁ এখন চিঠি লিখিছে আৰু তেওঁৰ চিঠিখনৰ কথাটো হৈছে যে ভাৰত ইলেক্ট্ৰনিক্স লিমিটেড, অৰ্থাৎ যিয়ে আমাৰ ইলেক্ট্ৰনিক ভোটিং মেচিনৰ যিবোৰ প্ৰগ্ৰেমিং বা বিভিন্ন ধৰণৰ কামবোৰ কৰে, তাৰ যিটো পৰিচালনা এই ভাৰত ইলেক্ট্ৰনিক্স লিমিটেড যিয়ে পৰিচালনা কৰে, তাৰ কেইবাজনো তাত ইণ্ডিপেণ্ডেণ্ট ডাইৰেক্টৰ, তেওঁলোক বিজেপি পাৰ্টিৰ মানুহ, আৰু কোনোবা এজনৰ কথা তেওঁতো এতিয়াও বিজেপিৰ কোনোবা এখন কমিটিৰ তেওঁ সভাপতি। তেওঁ প্ৰশ্ন উত্থাপন কৰিছে যে এনেকুৱা এটা চেঞ্চিটিভ অৰ্গেনাইজেশ্যন ভাৰত ইলেক্ট্ৰনিক্স লিমিটেড, যিয়ে আমাৰ EVMৰ ছফ্টৱেৰবোৰ প্ৰস্তুত কৰে, তেনেকুৱা ধৰণৰ এটা অনুষ্ঠানৰ লগত, তেনেকুৱা ধৰণৰ এটা সংস্থাৰ লগত বিজেপিৰ নিজৰ মানুহ, ভাৰতীয় জনতা পাৰ্টীৰ নিজৰ মানুহ তাত যদি ইণ্ডিপেণ্ডেণ্ট ডাইৰেক্টৰ হিচাপে, সঞ্চালক হিচাপে থাকে, তেতিয়াহ'লে এইটোৱেই যে আচলতে এই যিটো ভোটাৰ মেচিনৰ যিটো খেলি মেলিৰ কথা হৈ আছে, সেইটো সন্দেহটো আৰু বেছি ঘনীভূত কৰে নে নকৰে। আৰু এই সন্দৰ্ভত কিন্তু তেওঁ যিখন চিঠি লিখিছে, সেই চিঠিখন তেওঁ চিফ ইলেকশ্যন কমিশ্যনাৰ ৰাজীৱ কুমাৰ, AC পাণ্ডে ইলেকশ্যন কমিশ্যনাৰ আৰু অৰুণ গোয়েল, এই তিনিজনলৈ তেওঁ এই চিঠিখন লিখিছে আৰু তাৰ এতিয়ালৈকে কোনো সদুত্তৰ তেওঁ পোৱা নাই। তাৰ পিছত আমি কালি যিটো দেখা পালোঁ, আপোনালোকে জানে যে বিখ্যাত সাংবাদিক কৰণ থাপাৰ, তেওঁ কালি এটা ইণ্টাৰভিউ লৈছিলে ৱেৰৰ কাৰণে, আৰু ইণ্টাৰভিউটো লৈছিলে কাৰ লগত, তেওঁ ইণ্টাৰভিউটো লৈছিলে
মাধৱ দেশপাণ্ডে। মাধৱ দেশপাণ্ডে কোন? মাধৱ দেশপাণ্ডে হৈছে টুলিপ ছফ্টৱেৰৰ তেওঁ CEO, মানে মেইন যিজন মূল অফিচাৰ, আৰু তেওঁ এসময়ত ওবামা এডমিনিষ্ট্ৰেশ্যনৰ লগত, ওবামা আমেৰিকাৰ যে আগৰ পূৰ্বৰ যে ৰাষ্ট্ৰপতি আছিলে, ওবামা এডমিনিষ্ট্ৰেশ্যনৰ লগত তেওঁ ছফ্টৱেৰ কনচালটেণ্ট হিচাপে তেওঁৰ লগত জড়িত হৈছিলে। তেওঁ কি কৈছে? তেওঁ কেইটামান বৰ গুৰুত্বপূৰ্ণ কথা কৈছে, আৰু সেইটো অলপ কাৰিকৰী কথা। তেওঁ এটা কথা কৈছে যে ইলেক্ট্ৰনিক ভোটিং মেচিন EVM-টোক তেওঁ কৈছে যে এইটোক হেক কৰিব নোৱাৰি। হেক কৰা মানে কি? যে ক'ৰবা ঠাইত থাকি, যেনেকুৱাকৈ আপোনাৰ ধৰক ইমেইল হেক কৰে, ফেচবুক একাউণ্ট হেক কৰে, এই তেনেকুৱাকৈ EVM মেচিনটো তাক হেক কৰিব নোৱাৰি। তেওঁ কৈছে কিয় কৰিব নোৱাৰি? তেওঁ কৈছে যে এইকাৰণেই কৰিব নোৱাৰি যে এইটো ব্লুটুথ, ৱাইফাই বা কোনো ইণ্টাৰনেট কানেকশ্যনৰ লগত তাত নাথাকে। সেইটো কথাটো সঁচাও, আমি দেখিছোঁ হয় কথাটো, যে সেইকাৰণে দূৰৰ পৰা আমি যেনেকুৱাকৈ মই ক'লোঁ যে ফেচবুক একাউণ্ট এটা যেনেকুৱাকৈ, বিকজ ইট ইজ কানেক্টেড টু দি ইণ্টাৰনেট, সেইকাৰণে ইয়াক বাহিৰত থাকি বহু দূৰত থকা মানুহে এইটোক হেক কৰিব পাৰে। কাৰণ ফেচবুক একাউণ্ট হেক কৰা, কাৰোবাৰ ইমেইল হেক কৰা, এইবিলাক কথা ওলাই থাকে, কৰিব পাৰি। কিন্তু তেওঁ কৈছে যে EVM মেচিনটো এনেকৈ হেক কৰিব নোৱাৰি, কিয়নো ৱাইফাই, ব্লুটুথ বা ইণ্টাৰনেটৰ লগত তাৰ কানেকশ্যন নাই। একেবাৰে সঁচা কথা। কিন্তু তাৰমানে এইটো নেকি যে EVM মেচিনত কোনো মেনিপুলেশ্যন হ'ব নোৱাৰে, কাৰোবাক দিয়া ভোট কাৰোবাৰ তালৈ নিয়াৰ কোনো ব্যৱস্থা নাই? তেওঁ কৈছে সেই ব্যৱস্থাটো কিন্তু সম্ভৱ। কেনেকৈ সম্ভৱ? তেওঁ কেইটামান কথা কৈছে যে EVM-ত 3টা ইউনিট থাকে। এটা হৈছে বেলট ইউনিট, এটা হৈছে কণ্ট্ৰল ইউনিট, আৰু এটা হৈছে VVPAT। তাৰপিছত ভোটটো যেতিয়া দিয়া যায় সেইটো হৈছে বেলট ইউনিট। এই বেলট ইউনিটৰ পৰা VVPATৰ যোগেদি ভোটটো, আপুনি যিটো ভোট দিলে সেইটো কণ্ট্ৰল ইউনিটলৈ যায়। তেওঁ কৈছে যে আচলতে এই VVPAT আৰু কণ্ট্ৰল ইউনিট, এইটো আপোনালোকে এতিয়াও ইণ্টাৰভিউটো চালে খুব ভালকৈ বুজি পাব যে VVPATৰ পৰা বেলট ইউনিটৰ পৰা কণ্ট্ৰল ইউনিটলৈ VVPATৰ যোগেদি যাওঁতেই তাত কিন্তু এটা খেলি মেলি কৰাৰ পচিবিলিটি এটা তাত আছে। তেওঁ সেই কথাটো কৈছে। আৰু 2 নম্বৰ এটা কথা তেওঁ কৈছে যে ইয়াৰ সলিউশ্যনো তেওঁ দিছে। এইটো কেনেকুৱাকৈ তাৰ এই সলিউশ্যন তেওঁ কেনেকুৱাকৈ সমাধান কৰিব পাৰি তাৰ সলিউশ্যনো তেওঁ দিছে। আৰু ইণ্টাৰভিউটো চালে আপোনালোকে গম পাব যে তেওঁ কৈছে যে আচলতে যদিহে বেলট ইউনিটৰ পৰা কণ্ট্ৰল ইউনিটলৈ ভোটটো VVPATৰ দ্বাৰা নিনি ডাইৰেক্টলি যদি বেলট ইউনিটৰ পৰা কণ্ট্ৰল ইউনিটলৈ দিয়া যায় আৰু VVPATে কেৱল ৰিচিপ্টখন দিয়ে, তেতিয়া তাক লৰচৰ কৰিব, তাত খেলি মেলি কৰাৰ পচিবিলিটিটো নাথাকে। অইন এটা তেওঁ কথা কৈছে যে এই মেচিনটো, যিটো EVM, যিটো ইলেক্ট্ৰনিক ভোটিং মেচিন, তেওঁ কৈছে যে ভোটিং মেচিনটো কি হয়, ভোট লোৱাৰ পিছত, ভোট গ্ৰহণ কৰাৰ পিছত কেতিয়াবা কি আমি শুনো যে EVM মেচিন গায়ব হৈ গ'ল, নোহোৱা হৈ গ'ল। তেওঁ কৈছে যে তাত আমি ইলেক্ট্ৰনিকেলি তাৰ লগত সংযোগ কৰিব নালাগে। এটা এই যে GPS যিটো ট্ৰেকিং, তাই মানে আপুনি ক'ত আছে, GPS-ত আজিকালি GPS ট্ৰেকিং বুলি যেনে কোৱা যায়, আমি কওঁ যে আমাৰ ফোনটোতো আমি গম পাওঁ যে আমি ক'ত আছোঁ, জেগাটো ছেটেলাইটেৰে ওপৰৰ পৰা, কাষৰ ওপৰৰ পৰা সেইটো নিৰ্ধাৰণ কৰি দিয়ে। তেওঁ কৈছে যে তাত সেই EVM-ত তাত সেইটো ইণ্টিগ্ৰেট কৰিব নালাগে, তাত কিন্তু এটাচ কৰি থ'ব লাগে। এই GPS ছিষ্টেমটো তাত যদি এটাচ কৰি থোৱা যায়, তেতিয়াহ'লে যেতিয়া ভোট গ্ৰহণৰ পিছত যেতিয়া এই EVM মেচিনবিলাক লৈ যোৱা যায়, তাত যদি কোনোবা দুৰ্বৃত্ত বা কোনোবা ৰাজনৈতিক দলৰ কৰ্মীয়ে বা কোনোবাই যদি এইটোক ইফাল সিফাল কৰে, তেতিয়াহ'লে কিন্তু সেইটো ট্ৰেচ আউট কৰিব পৰা যাব।
গতিকে সেইটো তাৰ উপায় এটা আছে গতিকে তেওঁ এইটো উপায় দিছে যে এই দুটা উপায় তেওঁ দিছে যে আচলতে তেওঁৰ যিটো ইণ্টাৰভিউ তেওঁৰ যিটো সাক্ষাৎকাৰ সেই সাক্ষাৎকাৰটোৰ পৰা এই কথাটো স্পষ্টকৈ ওলাইছে যে EVM মেচিন দূৰৰ পৰা তাক হেক কৰিব নোৱাৰি কিন্তু ভোটটো দিয়াৰ পিছত আপুনি দিয়া ভোটটো বেলেগৰ তাতো দেখুৱাব পৰাৰ তাক মেনিপুলেট কৰিব পৰাৰ ব্যৱস্থা বৰ্তমানৰ যিটো ছিষ্টেম আছে তাত আছে আৰু এইটো নোহোৱা কৰিব পাৰি এইটো ইমান জটিল কথা নহয় এতিয়া প্ৰশ্নটো হৈছে কি এই কথাটো তেওঁ যিখিনি পৰামৰ্শ দিছে এই পৰামৰ্শখিনি এতিয়া আমাৰ ইলেকশ্যন কমিশনে তেওঁৰ কথা তেওঁ এই কথাটো কৈছে যে গণতন্ত্ৰ এটা ইমান এটা গুৰুত্বপূৰ্ণ বস্তু এতিয়া তেওঁৰ যিটো এক্সপাৰ্টাইজ তেওঁৰ যিখিনি তেওঁ এই বিষয়ে তেওঁৰ যিখিনি জ্ঞান আছে তে সেইখিনি তেওঁ কৈছে যে মোক আমাৰ যদি অনুষ্ঠানটো ইলেকশ্যন কমিশনে যদি আমাৰ লগত যোগাযোগ কৰে আমি এইখিনি কাম কৰিবৰ কাৰণে আমি ৰাজি আছোঁ আৰু তেতিয়া হ'লে এই ইভিএমক লৈ যিটো খেলিমেলি ইভিএমক লৈ যিটো বিতৰ্ক হৈছে সেই বিতৰ্কটোৰ ওৰ পৰিব আৰু সকলো ৰাজনৈতিক দলৰ কাৰণে এইটো ভাল হ'ব আৰু গণতন্ত্ৰৰ কাৰণে এইটো এটা ভাল কথা হ'ব আৰু তেওঁ আৰু এটা কথা কৈছে সেইটো মই শেষত আপোনালোকক কৈ যাওঁ তেওঁ কৈছে যে একচুৱেলি আমাৰ যিবোৰ ইভিএম তেওঁ কৈছে এইবিলাক আণ্ডাৰ ডিজাইন কিয় তাৰপিছত যে একচুৱেলি ইভিএম 1977ত প্ৰথম ইভিএম ইন্ট্ৰডিউচ কৰা হৈছিলে তাৰ পিছত ইণ্টাৰনেশ্যনেল আন্তৰ্জাতিকভাৱে তাত বহুখিনি তাৰ অগ্ৰগতি হৈছে বহুত তাৰ বিকাশ হৈছে বহু ধৰণৰ নতুন টেকন'লজি আহিছে প্ৰযুক্তি আহিছে কিন্তু সেই প্ৰযুক্তি আমাৰ যিটো এই 1977ত ইন্ট্ৰডিউচ কৰা যিটো ইভিএম মেচিন তাত কিন্তু এই বস্তুবিলাক সংযুক্ত কৰা নাই বা তাত এইবিলাক বস্তু যোগ দিয়া হোৱা নাই ফলস্বৰূপে আমাৰ যিটো ইভিএম এইটো বৰ্তমান আন্তৰ্জাতিক ক্ষেত্ৰত যিবোৰ ইভিএম টেকন'লজি যিটো প্ৰযুক্তি চলে তাতকৈ বহুত পিছপৰা মই ভাবোঁ যে তেওঁ যিকেইটা সমাধান ইভিএম মেচিন মেনিপুলেট কৰিব নোৱাৰাৰ যিকেইটা সমাধান তেওঁ দেখুৱাইছে মিষ্টাৰ মাধৱ দেশপাণ্ডে কৰণ থাপৰৰ লগত হোৱা যিটো ইণ্টাৰভিউ সাক্ষাৎকাৰটোত ৱেৰৰ কাৰণে লৈছিল তাত যিকেইটা কথা তেওঁ দেখুৱাইছে সেই কথা আৰু সেইটো বুজিবৰ কাৰণে এইটো ইমান জটিল নহয় মই নিজে বুজি পাইছোঁ মই হয়তো আপোনালোকক খুব ভালকৈ কথাটো ক'ব পৰা নাই মই কিন্তু নিজে বুজি পাইছোঁ কি স্তৰত কেনেকুৱা ধৰণে এই গণ্ডগোলটো খেলিমেলিটো কৰিব পাৰি মই আশা কৰিছোঁ যে আপোনালোকে যদি সেই ইণ্টাৰভিউটো চাই লয় তেতিয়া আপোনালোকে গম পাব যে আচলতে হেক কৰিব নোৱাৰিলেও ইভিএম মেচিনত কিন্তু মেনিপুলেট কৰাৰ তাত ভোট ইফাল সিফাল কৰাৰ এটা স্কোপ এটা তাত আছে আৰু সেইটো নোহোৱা কৰা কামটো অতি জটিল কাম নহয় তেওঁ কৈছে যে এইটো কেনেকুৱা ধৰণে এইটো নোহোৱা কৰিব পাৰি বেলট ইউনিটৰ লগত কণ্ট্ৰল ইউনিটটো যদি ডিৰেক্টলি লিংক কৰি দিয়া যায় তেতিয়াহ'লে এইটো তাৰ এটা সমাধান আৰু ইভিএম মেচিনটোৰ লগত যদি এটা GPS এটা চিপ এটা যদি তাত এটাচ কৰা হয় তেওঁ কৈছে যে এইটো ইণ্টিগ্ৰেট কৰিব নালাগে অনলাইন কিন্তু এটাচ কৰি দিব লাগে তে এটাচ কৰি দিলেও যদি হৰণ ভগত হয় তেতিয়াহ'লে তাক বিচাৰি লোৱাটো সহজ হ'ব মই ভাবোঁ যে এই দুটা কথা এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা কাৰণ তেওঁলোকে সিদ্ধান্ত ল'ব এই যে ভাৰত ইলেক্ট্ৰনিক্স লিমিটেড তাত আচলতে বিজেপিৰ লগত ইমান প্ৰত্যক্ষভাৱে বিজেপিৰ সদস্য থকা মানুহ তাৰ পৰিচালনাত থকাটো এটা অত্যন্ত বিতৰ্কিত বিষয় আৰু এইটো হ'ব নালাগে এক আৰু দুই নম্বৰ মাধৱ দেশপাণ্ডে টুলিপ ছফ্টৱেৰৰ যিজন CEO তেওঁ যিকেইটা কথা পৰামৰ্শ আগবঢ়াইছে সেই পৰামৰ্শকেইটা আমাৰ ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগে এই কথাকেইটা এই পৰামৰ্শকেইটা গুৰুত্ব সহকাৰে ল'ব লাগে তেতিয়াহ'লে সকলোৱে ক'ব যে আচলতে নিৰ্বাচন ভোট গ্ৰহণ এটা অতি নিকা আৰু স্বচ্ছ উপায়েৰে হৈছে এইটোক লৈ পেলাই তোমালোকে ৰাজনৈতিক সমৰ্থন জনসাধাৰণৰ পৰা কোনটো ৰাজনৈতিক দলে কেনেকুৱাকৈ আনে সেইটো এটা বেলেগ কথা কিন্তু ভোট গ্ৰহণ প্ৰক্ৰিয়াটো
যিটো প্ৰক্ৰিয়াৰে মোৰ ভোটটো আপোনাৰ ভোটটো গৈ পেলাই কোনোবা এটা ৰাজনৈতিক দলৰ তাত পৰিছে সেইটো আৰু খেলি মেলি কৰাৰ সম্ভাৱনাটো নাথাকিব গতিকে মই ভাবোঁ তেওঁ দিয়া এই পৰামৰ্শটো ভাৰতৰ নিৰ্বাচন আয়োগে এইটো মানি লোৱা উচিত আৰু এই যিটো বিতৰ্ক হৈছে এই বিতৰ্কটোৰ এইখিনিতে এটা ওৰ পৰা উচিত ধন্যবাদ